বঙাবাৰী ভিলেজ লাইফ পাৰ্কত আহিছিলোঁ। এতিয়া টিকেট জেনেৰেল টিকেট 50 টকা, তাৰ পৰা গা ধোৱা 100 টকা। এতিয়া আমাৰ 100 টকাকৈ দিবৰ কাৰণে নাই পইচা, গতিকে ইয়াতে বহি পেলাই আমাৰ ল'ৰাহঁতে চাই আছে আৰু সেইফালে গা ধুই আছে পাৰ্কত। এতিয়া ল'ৰাহঁতে দুখত আৰু চিন্তা আৰু এতিয়া তোমালোকে কি ভাবিছা? এতিয়া 50 টকা যেনে তেনে ঘৰৰ পৰা মিলাই কৰি লৈ আহিছিলোঁ, এতিয়া আকৌ 100 টকা লগা হ'ল। এতিয়া মানে কি কৰিম মানে চিন্তা কৰিব পাৰিব। বিৰাট দুখৰ কথা হৈছে কিন্তু দেই এইটো। মই একমত তেওঁ হয়, কাৰণ 100 টকাত যিটো বস্তু নেকি 100 টকা নহয়, চুইপিঙত গা ধোৱা নামত যদি 100 টকা লোৱা হয় সেইটো বেয়া কৰিছে, বহুত বেয়া কৰিছে। 50 টকামান হ'ব লাগিছিলে। যিহেতু চুইমিঙৰ হেৰিটোতো সম্পূৰ্ণ ফ্ৰীকৈ ৰাখিব লাগে, কাৰণ ইয়াত চাৰ্জেছ হিচাপেতো লোৱা হৈছে 50 টকা। চ' আমি একমত নহয়, গতিকে আজি গা ধোৱাটোৰ পৰা বিৰত হ'লোঁ। আপুনি কিবা ক'ব নেকি? আমি ভাবিছিলোঁ আমি গা ধুই যাম, তাৰপিছত ফেমিলি লৈ আহিম, কিন্তু এতিয়া মানে কি হ'ব, প্ৰগ্ৰামটো কেঞ্চেল কৰি দিছোঁ আৰু। এতিয়া পাৰ্কৰ মালিকে এইটো বঢ়াই পেলাই ভাল কৰিছে নে বেয়া কৰিছে? এইটোতো মোৰ মতে ভাল হোৱা নাই। আমাৰ কাৰণে বেয়া হৈছে, বেলেগৰ কাৰণে ভাল। সুবিধাজনক তোমাৰ কাৰণেও বেয়া হৈছে নেকি? মোৰ কাৰণে বেয়া হৈছে দেই, মই ইমান টকা পইচা নাই, ত' আহিছোঁ আৰু ইমানে ক'ব বিচাৰিছোঁ। হৈছে দিয়া। থেংক ইউ। এই মোক